কি হৈছিলে কওকচোন ঘটনাটো? হয়, চাৰিজন ল'ৰা গা ধুই আছিলে। গা ধুই থকা পাছত মানে কি চাৰিজনে সাঁতুৰিব নাজানে, তাৰে দুজন মানে কি নামি গ'ল। নামি যাওঁতে মানে কি একেবাৰে মানে কি হোটেল লৈ গুচি গ'ল মানে। আৰু বাকী দুজনে বচাবলৈ চেষ্টা কৰিছিলে, পিছত নোৱাৰিলে মানে। ক'ৰ হয় ল'ৰাকেইজন? ল'ৰাকেইজন হৈছিলে আপোনাৰ তিনিজন শিৱসাগৰ হয়, এজন নমাটি হয়। তাৰ দুজন এই ঘৰটোত আছে আৰু দুজন মানে এইটো নিৰুদ্দেশ হৈ আছে, বিচাৰি পোৱা নাই। ল'ৰা হয় গম পাই? ল'ৰাকেইজন আপোনাৰ 16-17 বছৰ এনেকুৱা হ'ব দে। নামকেইটা মই জনা নাই দেই। গা ধুবলৈ কি লৈ আহিছিলে? সিহঁতে এখন স্কুটি, এখন বাইক, স্প্লেণ্ডাৰ, ছুপাৰ স্প্লেণ্ডাৰ। আপোনাৰ তেতিয়া কেছটো হৈছে আপোনাৰ প্ৰায় 2:45 মান হৈছে। 2:45 মান হৈছে। কেনেকৈ গম পালে? দলঙৰ তলত এটা কালভাৰ আছে, কালভাৰটোত তেওঁলোকে গা ধুই আছিলে। গা ধুই থকা অৱস্থাত তিনিটা ল'ৰা মানে কি চলি গুচি আহিলে। চলি আহি পেলাই দুটা ল'ৰা অলৰেডি ইয়াত ডুবি গৈছে বেক চাইডে, আৰু এটা ল'ৰা মানে কি জঁপিয়াই যেনে তেনে জান বচাই উঠিলে। এজন মানুহে গৈ টানি আনিলে। টানি আনোতে তেনেকুৱাতে মই এইডোখৰতে দৌৰি আহোঁতে পালোঁ। মই বেটেৰী লৈ আহিছিলোঁ, বেটেৰীখন লৈ আহোঁতে এটা পালোঁ, কি হ'ল বোলে ল'ৰা দুটা ডুবি গ'ল এইডোখৰতে। বোলো কোনডোখৰত? বোলে এইডোখৰতে ডুবি গৈছে। মই এতিয়া মানুহকেইটা দেখা নাই, দেখাটো অলৰেডি জঁপিয়াই দিওঁ, মানুহকেইটা নেদেখাকৈ জঁপিয়াব নোৱাৰিলোঁ। তাৰপিছত ক'লোঁ যেন কি হয়, তাৰপিছত গোটেই মানুহক চিঞৰি বাখৰ কৰিলোঁ। মই ল'ৰা দুটা ডুবিলে, ল'ৰা দুটা ডুবিলে, তেনেকুৱাতে বুলেট লৈ এজন ল'ৰা আহিছিলে। তেওঁক ক'লোঁ যে তুমি এইফালে গৈ পেলাই তাতে এডোখৰ ঘাট আছে, বোলো ঘাটত খবৰ দি দিয়া, সেই ঘাটত মানুহখিনিক তাত সাঁতুৰিব জনা লেবাৰ মানুহ আছে, তেওঁলোকে ৰাস্তাত চাব পাৰিব নৈত। আৰু তেওঁলোকে নাপালে, নোপোৱা কাৰণেকে আকৌ এতিয়া ৰিটাৰ্ণ আমি ইয়াৰ পৰা এতিয়া আকৌ নামি চালোঁ। নামি চাই নেদেখিলোঁ, গছজোপালৈকে গ'লোঁ আমি। গছজোপাত আমি হেঁপিয়াই মেলিছে। দুজন নিৰ্দেশ হৈছে, শিৱসাগৰ তেজপুৰৰ মুখৰ আগত দুজন, শিৱসাগৰৰ পৰা ইয়ালৈ গা ধুব। শিৱসাগৰৰ পৰা তিনিজন আহিছিলে। এজনে মানে কি গা ধোৱা নাই, তেওঁ পাৰতে ৰৈ আছিলে। আৰু এজন লগত থকাজন নমাটি, নাজিৰা নমাটি, তেওঁ হয় অসমীয়া ল'ৰা সৈতে। আজি প্ৰথম আহিছে নে আগতো আহে তেওঁলোকে, সুধিছিলোঁ আগতো আহে। এনেকুৱা ঘটনা ঘটিছে নেকি? ইয়াত আগত হৈছিলে। কি হৈছিলে কওকচোন ঘটনাটো? হয়, চাৰিজন ল'ৰা গা ধুই আছিলে। গা ধুই থকা পাছত মানে কি চাৰিজনে সাঁতুৰিব নাজানে, তাৰে দুজন মানে কি নামি গ'ল। নামি যাওঁতে মানে কি একেবাৰে মানে কি হোটেল লৈ গুচি গ'ল মানে। আৰু বাকী দুজনে বচাবলৈ চেষ্টা কৰিছিলে, পিছত নোৱাৰিলে মানে। ক'ৰ হয় ল'ৰাকেইজন? ল'ৰাকেইজন হৈছিলে আপোনাৰ তিনিজন শিৱসাগৰ হয়, এজন নমাটি হয়। তাৰ দুজন এই ঘৰটোত আছে আৰু দুজন মানে এইটো নিৰুদ্দেশ হৈ আছে, বিচাৰি পোৱা নাই। ল'ৰা হয় গম পাই? ল'ৰাকেইজন আপোনাৰ 16-17 বছৰ এনেকুৱা হ'ব দে। নামকেইটা মই জনা নাই দেই। গা ধুবলৈ কি লৈ আহিছিলে? সিহঁতে এখন স্কুটি, এখন বাইক, স্প্লেণ্ডাৰ, ছুপাৰ স্প্লেণ্ডাৰ। আপোনাৰ তেতিয়া কেছটো হৈছে আপোনাৰ প্ৰায় 2:45 মান হৈছে। 2:45 মান হৈছে। কেনেকৈ গম পালে? দলঙৰ তলত এটা কালভাৰ আছে, কালভাৰটোত তেওঁলোকে গা ধুই আছিলে। গা ধুই থকা অৱস্থাত তিনিটা ল'ৰা মানে কি চলি গুচি আহিলে। চলি আহি পেলাই দুটা ল'ৰা অলৰেডি ইয়াত ডুবি গৈছে বেক চাইডে, আৰু এটা ল'ৰা মানে কি জঁপিয়াই যেনে তেনে জান বচাই উঠিলে। এজন মানুহে গৈ টানি আনিলে। টানি আনোতে তেনেকুৱাতে মই এইডোখৰতে দৌৰি আহোঁতে পালোঁ। মই বেটেৰী লৈ আহিছিলোঁ, বেটেৰীখন লৈ আহোঁতে এটা পালোঁ, কি হ'ল বোলে ল'ৰা দুটা ডুবি গ'ল এইডোখৰতে। বোলো কোনডোখৰত? বোলে এইডোখৰতে ডুবি গৈছে। মই এতিয়া মানুহকেইটা দেখা নাই, দেখাটো অলৰেডি জঁপিয়াই দিওঁ, মানুহকেইটা নেদেখাকৈ জঁপিয়াব নোৱাৰিলোঁ। তাৰপিছত ক'লোঁ যেন কি হয়, তাৰপিছত গোটেই মানুহক চিঞৰি বাখৰ কৰিলোঁ। মই ল'ৰা দুটা ডুবিলে, ল'ৰা দুটা ডুবিলে, তেনেকুৱাতে বুলেট লৈ এজন ল'ৰা আহিছিলে। তেওঁক ক'লোঁ যে তুমি এইফালে গৈ পেলাই তাতে এডোখৰ ঘাট আছে, বোলো ঘাটত খবৰ দি দিয়া, সেই ঘাটত মানুহখিনিক তাত সাঁতুৰিব জনা লেবাৰ মানুহ আছে, তেওঁলোকে ৰাস্তাত চাব পাৰিব নৈত। আৰু তেওঁলোকে নাপালে, নোপোৱা কাৰণেকে আকৌ এতিয়া ৰিটাৰ্ণ আমি ইয়াৰ পৰা এতিয়া আকৌ নামি চালোঁ। নামি চাই নেদেখিলোঁ, গছজোপালৈকে গ'লোঁ আমি। গছজোপাত আমি হেঁপিয়াই মেলিছে। দুজন নিৰ্দেশ হৈছে, শিৱসাগৰ তেজপুৰৰ মুখৰ আগত দুজন, শিৱসাগৰৰ পৰা ইয়ালৈ গা ধুব। শিৱসাগৰৰ পৰা তিনিজন আহিছিলে। এজনে মানে কি গা ধোৱা নাই, তেওঁ পাৰতে ৰৈ আছিলে। আৰু এজন লগত থকাজন নমাটি, নাজিৰা নমাটি, তেওঁ হয় অসমীয়া ল'ৰা সৈতে। আজি প্ৰথম আহিছে নে আগতো আহে তেওঁলোকে, সুধিছিলোঁ আগতো আহে। এনেকুৱা ঘটনা ঘটিছে নেকি? ইয়াত আগত হৈছিলে।